দাদাগিরি নচলিব দাদাগিরি নচলিব লোক নিৰ্মাণ বিভাগে সাৰ পানী যোগোৱা নচলিব চাউল নাই লোক নিৰ্মাণ বিভাগ হাই হাই ৰঙাপাৰাৰ গোপীনাথ বৰদলৈ পথ সৃষ্টি হোৱা ভংগ অংশ অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰক ঠিকাদাৰ প্ৰভু আগৰৱালৰ দাদাগিৰি নচলিব বিধ্বস্ত পথ নিৰ্মাণ কৰিব নোৱাৰা লোক নিৰ্মাণ বিভাগ হাই হাই পথৰ ওপৰত থকা ভগ্ন কালভাট অতি শীঘ্ৰে নিৰ্মাণ কৰক লোক নিৰ্মাণ বিভাগ মুৰ্দাবাদ জয়ে অসম আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ মুখৰিত হৈ পৰা ৰঙাপাৰাৰ চহৰ ৰঙাপাৰা তেজপুৰ সংযোগী গোপীনাথ বৰদলৈ পথৰ বিধ্বস্ত কালভাট নিৰ্মাণৰ দাবীত এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ ছাত্ৰ পৰিষদে বিধ্বস্ত কালভাট নিৰ্মাণৰ দাবীত প্ৰতিবাদকাৰীসকলে বেনাৰ লৈ পথ অৱৰোধ কৰাত পথছোৱাত যান বাহন চলাচল সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে ফলত সদব্যস্ত পথছোৱাত শ শ যান বাহন আবদ্ধ হৈ পৰে উল্লেখযোগ্য যে ৰঙাপাৰা গোপীনাথ বৰদলৈ পথত থকা ভগ্ন কালভাটৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিতত পুখুৰী সদৃশ হৈ পৰিছিল পথছোৱাত কেইবাটাও পথ দুৰ্ঘটনাও সংঘটিত হৈছিল এই সন্দৰ্ভত নিউজ ৱাইড অসমে পৰিৱেশন কৰিছিল এটা বাতৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰঙাপাৰা আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত ৰূপায়ণ কৰা প্ৰতিবাদস্থলীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য উপেন্দ্ৰ কুমাৰ নাথ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতু তালুকদাৰ ৰঙাপাৰা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক অসমীয়া জাতীয় ঐক্য মঞ্চৰ সভাপতি গোবিন্দ দাস আদিকে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে আমি যোৱা 2023 পৰা এই কালভাৰটোৰ সম্পৰ্কত মানে কেইবাবাৰো মানে ধৰ্ণা দিয়া হৈছিল ইয়াত মানে বিভিন্ন তাৰমানে সময়ত যেতিয়া মানে বৰষুণ বাতে হ'ব তেতিয়া মানে পানী জমা হৈ তাৰমানে ৰাস্তা বন্ধ হৈ যায় আৰু বিভিন্ন দুৰ্ঘটনা হৈছে এই দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে আমি কেইবাবাৰো লোক নিৰ্মাণ বিভাগক আবেদন জনাইছিলোঁ কিন্তু আবেদনৰ কোনো মানে সফল পোৱা নাই সেয়েহে আজি যুৱ ছাত্ৰ পৰিষদ জাতীয় ঐক্য মঞ্চ ছাত্ৰ পৰিষদ আৰু জ্যেষ্ঠ নাগৰিক সন্থাৰ তৰফৰ পৰা আমি আবেদন জনাইছোঁ যাতে অনতি পলমে এই লোক নিৰ্মাণ বিভাগে যাতে এই কালভাৰটোৰ সুব্যৱস্থা কৰি দিয়ে ৰাঙাপাৰাবাসীৰ মানে তেওঁলোকে যাতে মানে সুচল কৰি দিয়ে অহা যোৱাৰ গতিকে তাকে কৈ আমি পৰৱৰ্তী আমি তেওঁলোকৰ এই সুফল পাম বুলি আশা কৰি সমাপ্ত কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ ৰঙাপাৰা আঞ্চলিক সমিতিয়ে আজি এই দীৰ্ঘদিনীয়া দাবীৰ মৌখিক দাবীৰ পিছতো লোক নিৰ্মাণৰ কাণ হাৰ নাই সেইকাৰণে আমি আজি গণতান্ত্ৰিক পথ বন্ধ কাৰ্যসূচী হাতত লৈছোঁ যে অনাগত দিনত তেখেতসকলে আমাক লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলে কৈছিলে যে অতি সোনকালে আমি কালভাৰটো নিৰ্মাণ কৰিম কিন্তু তেখেতসকলে মৌখিক দাবীক আমাৰ কোনো কাণ হাত নিদিলে সেইকাৰণে আজি আমি পথ বন্ধ কাৰ্যসূচীৰ জৰিয়তে অতি শীঘ্ৰে পূৰ্বৱাল আগৰৱালৰ জৰিয়তে লোক নিৰ্মাণ বিভাগে যি আধৰুৱা এইটো কালভাৰ নিৰ্মাণ কৰা নাই এই কালভাৰ নিৰ্মাণ কৰিবলৈ আমি জাতীয়তাবাদী যুৱ ছাত্ৰে দাবী জনাইছোঁ আৰু অনাগত দিনত যি ইয়াত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই কালভাৰ নিৰ্মাণ কৰিলে এই দুৰ্ঘটনা ইয়াত ৰোধ কৰিব পৰা যাব গতিকে আমি লোক নিৰ্মাণ বিভাগক দাবী জনাইছোঁ তেখেতসকলে 7 দিনৰ ভিতৰত তেখেতসকলে এই নিৰ্মাণৰ ব্যৱস্থা হাতত লওক নহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 7 দিনৰ পিছত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব।